তিনিচুকীয়াত যুঁজ এখন হ'ব চৰ্চাত বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী ডেভিড ফুকন আৰু বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই। বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী ডেভিড ফুকনে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁইৰ বিৰুদ্ধে। আজি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অন্তিম দিনা তিনিচুকীয়া সমষ্টিৰ কংগ্ৰেছ, বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও ভোটাৰক আকৰ্ষিত কৰিবলৈ চমক সৃষ্টি কৰিছে প্ৰচাৰ অভিযানত। কংগ্ৰেছৰ প্ৰখ্যাপিত প্ৰাৰ্থী ডেভিড ফুকনে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীগৰাকীয়ে বিজেপিক তীব্ৰ বাক্যবান নিক্ষেপ কৰি কয় যে এইবাৰ ৰাইজে কংসমামাৰ কুশাসনৰ অৱসান ঘটাব। তিনিচুকীয়া ৰাইজে এইবাৰ সময় পৰিৱৰ্তন বিচাৰি গৌৰৱ গগৈৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব। যুৱ নেতা ডেভিড ফুকনে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে তেওঁ এইবাৰ আশীৰ্বাদ কৰিব আৰু বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব। এইবাৰ তিনিচুকীয়া সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে এই ল'ৰাটোক, নিজৰ ভাইটোক, মই এনে কৈছোঁ যে এনে কংস মামা আহিছিলে, মামাই তেওঁৰ নিজৰ নামত ভোট খুজিলে, বিজেপি প্ৰাৰ্থীজনৰ নামত তেওঁ ভোট খোজা নাই। মই সেইদিনা সকলো মিটিঙতে কৈছোঁ যে তিনিচুকীয়াত মামাই খেলিব নেকি? যোন খেলিব তেওঁৰ নাম নাই লোৱা, মামাৰ নিজৰ কথা কৈ গ'ল কাৰণে তেওঁলোকে ভয় খাইছে। তিনিচুকীয়া ৰাইজ এতিয়া সজাগ হৈছে, তেওঁলোকে বিকল্প বিচাৰিছে। সেইকাৰণে ৰাইজ আজি সকলো চেনেলৰ মাধ্যমেৰে মই আপোনাক অনুৰোধ জনাইছোঁ। মই সকলো জেগালৈ যাব পৰা নাই, সময় খুব তাকৰ আছিল। টিকেট দিয়াৰ পিছত অকল 14 দিনে 15 দিনে আমি পালোঁ। সমষ্টিটো মোৰ খুব ডাঙৰ, দুটা ব্লক আছে, ইটাখুলি ব্লক আৰু তিনিচুকীয়া টাউন ব্লক। ইটাখুলি ব্লকৰ অধীনত 7খন পঞ্চায়ত আছে আৰু তিনিচুকীয়া টাউনত 15টা ৱাৰ্ড আছে। যিমান পাৰিছোঁ মই গৈছোঁ, সকলো গলিত, সকলো দোকানত, সকলো বাগানত, সকলো ৱাৰ্ডত, সকলো গাঁৱত, য'ত যোনে যেনেকৈ মাতিছে মই যাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তথাপি থাকি গ'ল। অহা কাইলৈ শেষ প্ৰচাৰৰ দিন, 5টা বজাত প্ৰচাৰ শেষ হ'ব। মোৰ যাবলৈ বহুত মন আছিল আপোনালোকৰ ওচৰলৈ, আপোনালোকৰ সেই গাঁওখনলৈ, আপোনালোকৰ সেই ৱাৰ্ডটোলৈ, আপোনালোকৰ সেই বাগানখনলৈ, কিন্তু সময় নাটনি, যাব নোৱাৰিলোঁ। সেইকাৰণে সকলোকে অনুৰোধ জনাই, বেয়া নাপাব, নতুনকৈ ওলাই আহিছোঁ তিনিচুকীয়াখনে এক নতুনত্ব আনিবলৈ, নতুন তিনিচুকীয়া গঢ়িবলৈ। আপোনালোকে এই ল'ৰাটোক নিজৰ ভাই বুলি, নিজৰ ভতিজা বুলি, নিজৰ ভাগিন বুলি, নিজৰ ভাঞ্জা বুলি মই আশীৰ্বাদ কৰক, যাতে নতুন তিনিচুকীয়া সমষ্টি মই গঢ়িব পাৰোঁ, এটা সৰ্বাংগীন সুন্দৰ সমষ্টি যাতে মই গঢ়িব পাৰোঁ। মই আপোনালোকক যাব পৰা নাই। নিশ্চয় তিনিচুকীয়া সমষ্টিৰ ৰাইজে যদি মোক এই সমষ্টিৰ পৰা জয়ী কৰি পঠায়, সকলোৰে ওচৰলৈ মই যাম, বাগানলৈ যাম, ৱাৰ্ডবিলাকলৈ যাম, সেই গাঁওসমূহলৈ যাম, সকলো ক্ষেত্ৰত মই যাম। মই সদায় কৈ আছোঁ, আমাৰ তিনিচুকীয়াখন এখন মিনি ইণ্ডিয়া, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোক আমি একেলগে বসবাস কৰোঁ। মই কথা দিছোঁ, যদি মোৰ তিনিচুকীয়া সমষ্টিবাসী ৰাইজে মোক জয়ী কৰি পঠায়, সকলো ভাষা ভাষী ধৰ্মাধৰ্মী লোকক হাতে হাত ধৰি আমি আগুৱাই যাব লাগিব। সেই কাম মই কৰিম। ব্যৱসায়ীসকলক কৈছোঁ, ব্যৱসায়ীসকলক মই চেফটি কাম কৰিম, এটা শান্তি পৰিৱেশ দিম ব্যৱসায় কৰিবলৈ তিনিচুকীয়াত। আৰু আই মাতৃসকলকো কৈছোঁ, বাই ভনীসকলক কৈছোঁ, আপোনালোকক কাৰো হিম্মত নাই আঁচনি কাটিবলৈ। আঁচনি দিছিল, দিছে, ভৱিষ্যতো দি থাকিব। আপোনালোকৰ আঁচনিৰ নামত এই চৰকাৰখনে কেতিয়াবা ক'ব কলহ যাত্ৰা কৰা, কেতিয়াবা ক'ব বৃক্ষৰোপণ কৰা। আমি সেইবিলাক কৰা নাছিলোঁ। তৰুণ গগৈ চৰকাৰ 15 বছৰ আছিল, 15 বছৰত আঁচনি দি গৈছিল, কেতিয়াও এই মহিলাসকলক ইমান অশান্তি দিয়া নাছিল, ইমান হাৰাশাস্তি কৰা নাছিল। এই চৰকাৰখনে মহিলাসকলক ভাবিছে চাকৰ বনাই পেলাইছে। কেতিয়াবা ক'ব আমুকলৈ নাযাবা, আঁচনি কাটি দিম, তামুকলৈ নাযাবা, আঁচনি কাটি দিম। সেই ৰাজনীতি আমি কৰিবলৈ অহা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি আঁচনি দিওঁতে কোন কলা কোন বগা আমি নাচাওঁ, আমি যেতিয়া আঁচনি দিম কোন বিজেপি কোন কংগ্ৰেছ নাচাওঁ, যোন প্ৰাপ্য সেইগৰাকীয়ে পাবই লাগিব, যাৰ অধিকাৰ আছে সেইগৰাকীয়ে পাবই লাগিব। এতিয়া আহোঁ বেলেগ এটা কথালৈ। বহুতে সুধিছে যে যদি তোমালোকৰ চৰকাৰ নহয়, তুমি যদি এই সমষ্টিৰ পৰা বিধায়ক হৈ যোৱা, তুমি কি কৰিবা? মই সকলোকে কওঁ আপোনালোকৰ মাধ্যমেৰে যে বিধায়কৰ যি ফাণ্ড আহে সেই আহিবই, সেই ফাণ্ডৰ কাম মই কৰিমেই। যিমান টকা আনিব পাৰোঁ মই আনিম, তিনিচুকীয়াৰ সৰ্বাংগীন সুন্দৰ সমষ্টি বনাবলৈ মই সেই টকা আনিম, আৰু সেই টকাৰে মই তিনিচুকীয়াৰ কাম কৰি যাম। মই যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি কৰি যাম।
যেনে বংগবাসী অসমীয়াৰ কাৰণে মই প্ৰতিশ্ৰুতি দি থৈছো, ভোজপুৰী অসমীয়াসকলৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো, গোৰ্খাবাসী অসমীয়াৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো, আৰু অসমীয়াসকলৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো। সকলো আৰু মাৰোৱাৰীসকলৰ সম্প্ৰদায়ৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো। সকলো জাতি, ধৰ্ম, ভাষা ভাষী লোকক মই প্ৰতিশ্ৰুতি দিছো। এই প্ৰতিশ্ৰুতি মই কৰিম। কিয় কৰিম জানে? মই ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে মাত মাতিবলৈ আহিছো। মই মিছা কথা কৈ মিছা ৰাজনীতি কৰিবলৈ অহা নাই, সঁচা কথা কৈ সঁচা ৰাজনীতি কৰিবলৈ আহিছো। নিশ্চয় কৰিম। মই সদায় কওঁ, ৰাইজে ভাঙে ৰাইজে পাতে, গণতন্ত্ৰত ৰাইজে ৰজা। এইবাৰ ৰাইজে বিকল্প বিচাৰিছে, সেইকাৰণে সকলোৱে দলে বলে ওলাই আহিব 9 তাৰিখে এই নিজৰ ভাইটোক, ভতিজাটোক, ভাঞ্জাটোক জিকাইবলৈ, তিনিচুকীয়া সৰ্বাংগী সুন্দৰ সমষ্টি বনাবলৈ। 1 নম্বৰত মোৰ বুটাম আছে, হাতৰ চিনত বুটাম দি মোক জিকাই পঠাব। অসমত অসমৰ চৰকাৰ গঢ়িম, গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, আৰু এই 5 গেৰাণ্টি দিছো, 5টা গেৰাণ্টি দিছো, সেই 5টা গেৰাণ্টি ওপৰত আমি কাম কৰিম। গেৰাণ্টি দিছো, সঁচা কথা কৈ সঁচা গেৰাণ্টি দিছো, মিছা গেৰাণ্টি দিবলৈ অহা নাই। কেলে কৈছো? আমি কোৱা নাই যে কলা ধন আনিম 15 লাখ টকা দিম। 5টা দিছো, 7টা 10টা 12টা 15টা দিয়া নাই। সেই 5টা গেৰাণ্টি দিছো কাৰণে কৰিব পাৰিম কাৰণে দিছে। কি কি গেৰাণ্টি আপোনালোকক কৈ দিওঁ। 1 নম্বৰ গেৰাণ্টি, প্ৰত্যেকগৰাকী মহিলাক চৰ্তবিহীনভাৱে মাহিলী ধন বেংক একাউণ্টত পাব তেওঁলোকে। আৰু যিবিলাক মহিলাই ব্যৱসায় কৰিব বিচাৰিছে তেওঁলোকক 50,000 টকাকৈ দিয়া হ'ব। গেৰাণ্টি নম্বৰ 2, যিসকল আমাৰ ককা আইতা, নানা নানী, দাদা দাদী আছে তেওঁলোকক 1250 টকা পেঞ্চন দিব, আৰু এটা সুকীয়া মন্ত্ৰণালয় গঠন কৰিব। গেৰাণ্টি নম্বৰ 3, যোনদিনাখন অসমত অসমৰ চৰকাৰ হ'ব, অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া হ'ব, 100 দিনৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াক ন্যায় প্ৰদান কৰিব, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। গেৰাণ্টি নম্বৰ 4, স্বাস্থ্য ক্ষেত্ৰত প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ কেছলেছ বীমা দিব। গেৰাণ্টি নম্বৰ 5, যিসকল থলুৱা লোকৰ একচনীয়া মাটি আছে সেইলোকক ম্যাদীকৰণ কৰিব। কিমানত কৰিব? 10 লাখ। 10 লাখ এইকাৰণে কৈছে, 20 লাখ 30 লাখ 40 লাখ 50 লাখৰ কথা কোৱা নাই। এই 10 লাখ দিব পাৰিব সেইকাৰণে কৈছে। 5টা গেৰাণ্টি, য'ত য'ত আমাৰ চৰকাৰ চলি আছে তাত আমাৰ যি গেৰাণ্টি দিছিলে সেইবিলাক কাম চলি আছে। কৰ্ণাটকত 500 টকা চিলিণ্ডাৰ দিম বুলি কৈছিলে, কৰ্ণাটকত 500 টকা চিলিণ্ডাৰ চলি আছে। মহিলাসকলক ফ্ৰী বাছ দিম বুলি কৈছে, মহিলাসকলক ফ্ৰী বাছ দিছে। কথা দি কথা ৰাখিছে, আমিও কথা দি কথা ৰাখিম। আমি নৱপ্ৰজন্মৰ চিন্তা দুৰন্ত, ভৱিষ্যতৰ কথা চিন্তা কৰিছো। मैं सदा कहूं, नया खून है, नया जुनून है, कुछ करने का मन है। इस बार तिनसुकिया समस्या को बदल के दिखा देंगे, एक नया तिनसुकिया समस्या बनाएंगे। आप लोग मेरा पर विश्वास रखे, ये बेटा के ऊपर विश्वास रखे, इस भांजा के ऊपर विश्वास रखे। कुछ तो नया करूंगा, सबके लिए आवाज उठाऊंगा, सबका साथ में रहूंगा, सबका विकास करूंगा। धन्यवाद। जय असम। बेंगोली समुदाय के लिए मैं सबको असमिया बोलता हूं। भोजपुरी असमिया, बंगभाषी असमिया, हिंदी भाषी असमिया, गुरखा भाषी असमिया, सादरी भाषी असमिया, सब हम लोग असमिया हैं। कोई घर में हिंदी भाषा में बात कर सकता है, लेकिन जब लोग घर से निकल आएंगे सब एक एक स्वाभिमानी असमिया है। कोई घर में बंगाली भाषा में बात कर सकता है, जब घर से बाहर निकलेंगे सब स्वाभिमानी असमिया है। हम लोग सब असमिया हैं। बंगभाषी असमिया के लिए मैं बड़ा ऐलान करके रखा हूं। यहाँ से अगर मुझे जिता के भेजेंगे, जो यहाँ पर मुझे जय कोई पठाए, बंगभाषी असमिया कारण मैं এটা মেৰিজল খুলিম। সেই মেৰিজলটোত যিসকল ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, ফ্ৰী অফ কষ্ট, 1 টকা নালাগে, বিনা মূল্যত আপোনালোকে তাত নিজৰ ল'ৰা ছোৱালী বিবাহ পাতিব পাৰিব, বিয়া কৰিব পাৰিব, সকলো সা সুবিধা থাকিব। আৰু সাইডত এটা মিউজিয়াম টাইপ কৰিম, য'ত বংগভাষী অসমীয়াসকলৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, সাজ পোছাক সকলোবিলাক থাকিব। আৰু সেই হলটোৰ নাম বংগভাষী অসমীয়াসকলে নিজে নামাকৰণ কৰিব। কি নামাকৰণ কৰে সেইখিনি মই কৰিম। আৰু এটা মই কৈছো, এই ৰিএডমিশ্যন, এই যে বাৰে বাৰে এডমিশ্যন হৈ থাকে, এই ৰিএডমিশ্যন মই বন্ধ কৰা কাম কৰিম। তিনচুকীয়া সমষ্টিত এডমিশ্যন এবাৰ হ'ব, বাৰে বাৰে এডমিশ্যন হ'ব নোৱাৰে। স্কুলবিলাকৰ ৰিএডমিশ্যন মই বন্ধ কৰিম। এই কাম কৰিম। বহুত নতুন চিন্তা মই ধাৰা আগবাঢ়িছো। তিনচুকীয়া মই কৈছো, দম দাদাগিৰি বন্ধ কৰি দিম। বিশ্বাস ৰাখক, ব্যৱসায়ীসকলে মুক্ত মনে ব্যৱসায় কৰিব পাৰিব। দমদাৰি নচলিব ইয়াত। সকলো ভাইচাৰা হিচাপে আছো, ভাইচাৰা হিচাপে থাকিব লাগিব আমি। বহুত ভাল লাগে তিনচুকীয়াখন। কেতিয়াবা যদি ছট পূজা হয়, কেতিয়াবা আকৌ আমাৰ বিহু হয়, আকৌ কালী পূজা হ'ব, দুৰ্গা পূজা হয়। কিমান ভাল লাগে, কিমান সুন্দৰ এটা সমষ্টি, কিমান সুন্দৰ এটা জিলা।
এইটো আমি এনেকে ভাতৃত্ববোধ জীয়াই ৰাখিব লাগিব নিশ্চয় সেইকাৰণে কৈছো এখন নতুন তিনিচুকীয়া বনাম নিশ্চয় বনাম বিশ্বাস ৰাখক কথাই নহয় কামেৰে কৰি দেখাম ধন্যবাদ মই যে কথাবিলাক কলো সকলো অসমীয়া ভোজপুৰী বাকী অসমীয়া হিন্দী বাকী অসমীয়া মাৰুই বাকী অসমীয়া গোৰ্খা বাকী অসমীয়া ছাত্ৰী বাকী অসমীয়া সকলো অসমীয়া প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম প্ৰত্যেকটো ভাষা ভাষীৰ কাৰণে কাম কৰিম প্ৰত্যেকটো সম্প্ৰদায়ৰ কাৰণে কাম কৰিম নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই এইবিলাক কথা কোৱা নাই কাম কৰিম ৰাইজে পাতে ৰাইজে ভাঙে মই কৈছো গণতন্ত্ৰ ৰাইজে ৰজা এই 5 বছৰ এই সুবিধাটো আহে এই এটা ভোটে এখন চৰকাৰ বলাব পাৰে এখন চৰকাৰ হলাব পাৰে নিশ্চয় কৰিম মই মিছা কথা কৈ ৰাজনীতি কৰিবলৈ অহা নাই যি কথা কৈছো সেই কথা কৰি যাম মই সকলো গাঁৱৰ সকলো বাগানত সকলো ৱাৰ্ডত মই কৈছো মই কামেৰে পৰিচয় দিম তেতিয়া আপোনালোকে নিজে বিচাৰিব আমাক কাকো নালাগে আমাৰ তিনিচুকীয়া সমষ্টিত ডেভিড ফুকনক লাগে সেই কাম মই কৰিবলৈ বিচাৰিছো সেই কাম কৰি সকলো সমাজ সকলো ভাষা ভাষীৰ মাজত তেওঁলোকৰ মন মগজু নহয় তেওঁলোকৰ হৃদয়ত মই স্থান পাব বিচাৰিছো সেই কাম কৰিব বিচাৰিছো এবাৰ আপোনালোকে বিশ্বাস কৰক কাম কৰিম কাম কৰি দেখাই দিম এজন বিধায়কৰ সৎ ইচ্ছা থাকিলে বহু কাম কৰিব পাৰে যোৱা 10 বছৰত 9 বছৰ মন্ত্ৰী 10 বছৰ বিধায়ক আছিল সৎ ইচ্ছা নাছিল তেওঁ তিনিচুকীয়াত একো কামৰ উন্নয়ন নেদেখিলো আমি ৰাস্তা ঘাট চাবই নোৱাৰি গাড়ী বাদে দিয়ক চলা খোজে কাঢ়িব নোৱাৰি শিক্ষা ক্ষেত্ৰত নাই স্কুল বন্ধ হৈ গ'ল স্বাস্থ্য ক্ষেত্ৰত শূন্য একো ক্ষেত্ৰতে উন্নয়ন নহল অকল উন্নয়ন হল নিজৰ ঘৰখনৰ নিজৰ পৰিয়ালটোৰ সেই কাম আমি নকৰো কথা দি কথা ৰাখিম ৰাইজৰ মাজত থাকিম মই সকলো গাঁৱত কৈছো যদি মই জিকি যাওঁ এই সমষ্টিৰ পৰা জিকি গৈ যদি মই সেই ৱাৰ্ডটোলৈ যাওঁ সেই গাঁওখনলৈ যাওঁ সেই বাগানখনলৈ যদি মই যাওঁ আৰু যদি মই যদি কওঁ এইটো কৰিম সেইটো কৰিম আৰু যদি মই যদি কৰি নেদেখাওঁ নেক্সট আপুনি যেতিয়া মই যাম ভোট বিচাৰি আপোনালোকে সেই গাঁৱত বাঁহ মাৰি দিব কব নো এণ্টি ডেভিড ফুকন প্ৰৱেশ নিষিদ্ধ আপুনি এই গাঁওখনলৈ এইটো কৰিম সেইটো কৰিম কৰিলে একো নকৰিলে আপুনি এই গাঁৱত নোমাব সেই ৰাজনীতি কৰিবলৈ অহা নাই আমি নতুন প্ৰজন্ম চিন্তা দুৰন্ত সঁচা কথা কৈ সঁচা ৰাজনীতি কৰিব আহিছো ধন্যবাদ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ আছাম আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ আধুনিক ডিজাইনৰ বিছনা আলমাৰী ডাইনিং টেবুল অফিচ টেবুল সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত তেন্তে পলম নকৰি আজিয়ে আহক আৰু আপোনাৰ মন পছন্দৰ ফাৰ্নিচাৰ লৈ যাওক আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ বিজি ৰোড নিউ বালিবাদ যোৰহাট যোগাযোগ নম্বৰ 9854006504 9854006512 সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম